আজি যেহেতু তোমালোকৰ বিজ্ঞানৰ পৰীক্ষা আছিলে কেনেকুৱা হল নিশ্চয় তোমালোকে তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাবৰ কাৰণে নেপাহৰিবা আৰু যিসকলে চিন্তা কৰি আছে যে আজি পৰীক্ষা তোমালোকৰ বেয়া হৈছে বুলি তেনেহলে তোমালোকৰ কাৰণে ভিডিওটো বিশেষভাৱে বনাইছো নিশ্চয় সম্পূৰ্ণৰূপে তোমালোকে চাবা তোমালোকৰ মনত থকা ডাউটসমূহৰ উত্তৰ এই ভিডিওত পাবৰ কাৰণে সক্ষম হ'বা যেহেতু তোমালোকৰ কাৰণে ভিডিওটো বনাইছো গতিকে অনুৰোধ কৰিম তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব নাই কৰা নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰি লবা মাত্ৰ 700 লাগে 1 লাখ সাবস্ক্ৰাইবাৰ কাৰণে গতিকে তোমাৰ এটা সাবস্ক্ৰাইবে 1 লাখ হোৱাত সহায় কৰিব গতিকে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰি লবা এতিয়া আহিছো মেইন কথালৈ যদিহে তোমালোকৰ পৰীক্ষা বেয়া হৈছে তেনেহলে তোমালোকক কিবাকে এক্সট্ৰা মাৰ্কস দিব নে নিদিয়ে প্ৰথম কথা হৈছে বহুতে এনে অযথা চিন্তা কৰি আছে বহুতে গ্ৰেছ মাৰ্ক নোলোৱাকৈ বা বহুতে এক্সট্ৰা মাৰ্ক নোলোৱাকৈ তোমালোকে ভবা মতে তোমালোকে যেটো ভাবিছা মাৰ্কস হেতুৱে পাই যাবা ঠিক আছে তোমালোকে এনে অযথা চিন্তা কৰিছা দ্বিতীয় কথা হৈছে যদিহে কোৱেশ্চন পেপাৰখনত কিবা প্ৰশ্ন ভুল আহিছিলে বা কিবা যদি আউট অফ সিলেবাসৰ কোৱেশ্চন আছিলে তেনেহলে তেতিয়াহে আসলতে মাৰ্কস দিয়া চান্স থাকে এক্সট্ৰাকে আৰু যদি তোমালোকে একদম বেয়া কৰিছা অৰ্থাৎ পাস কৰা নম্বৰো হয়তো নোপোৱা তেতিয়া মানে 3 4 5 নম্বৰ বা কেতিয়াবা 10 নম্বৰ পৰ্যন্ত এটা সাবজেক্টত গ্ৰেছ মাৰ্ক হিচাপে দি দিয়ে হেয়াই হৈছে এক্সট্ৰা মাৰ্ক দিয়া সিস্টেম ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল যদিহে তোমালোকে চিন্তিত হৈ আছা যে মই পৰীক্ষাত পাস কৰা নম্বৰো কৰি থৈ অহা নাই তো টেনচন নলবা তোমালোকে কাৰণ যোৱা বৰ্ষ যদি তোমালোকে ৰিজাল্ট চোৱা তেনেহলে দেখিবৰ কাৰণে সক্ষম হ'বা যে নিম্নতম যদি এটা বিষয় বা বিজ্ঞান পৰীক্ষা যদি মাত্ৰ তোমালোকৰ বেয়া হৈছে তেনেহলে যোৱা বৰ্ষত এটা সাবজেক্টতে মাত্ৰ 10 নম্বৰ দিছে ঠিক আছে মই বিজ্ঞান বুলি নহয় অন্য সাবজেক্টতো দিয়া দেখিছো তোমালোকে যদি অনুসন্ধান কৰা যোৱা বৰ্ষৰ ৰিজাল্ট তেনেহলে দেখিবৰ কাৰণে সক্ষম হ'বা গতিকে যিসকলৰ আজি পৰীক্ষা বেয়া হৈছে তোমালোকে চিন্তিত নহবা তোমালোকৰ যদি নেক্সট ইলেক্টিভৰ এক্সাম বাকি আছে তেনেহলে তাৰ ওপৰত গুৰুত্ব দিয়া যদি এক্সাম তোমালোকৰ শেষ হৈছে তেনেহলে তোমালোকে বৰ্তমান সময়ত এটা নতুন স্কিল ডেভেলপ কৰিবৰ কাৰণে চেষ্টা কৰা ঠিক আছে আৰু যদি তোমালোকে একেবাৰে লিখি থৈ অহা নাই পৰীক্ষা আজি পেপাৰখনত তেনেহলে তোমালোকে চিন্তা নকৰিবা কাৰণ তোমালোকৰ কাৰণে অনুষ্ঠিত কৰে কম্পাৰ্টমেণ্টেল এক্সাম আৰু কম্পাৰ্টমেণ্টেল এক্সাম দি পিনি তোমালোকে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰা আৰু এটা কথা একেবাৰে এখন মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাত ফেল কৰি পিনি বহুতে ডাঙৰ কাম কৰিছে গতিকে যদি তোমালোকে চিন্তিত হৈ আছে যে মই ফেল কৰিম বুলি চিন্তিত নহবা কাৰণ পাস হৈ পিনে বহুতে একো কৰিব পৰা নাই আৰু ফেল হৈ পিনে বহুতে ডাঙৰ কাম কৰিছে আৰু তোমালোকেও ডাঙৰ কাম কৰিব পাৰিবা গতিকে তোমালোকৰ নিজৰ ওপৰত বিশ্বাস ৰাখা আৰু যিসকলে চিন্তা কৰি আছে যে গ্ৰেছ মাৰ্ক দিব নিদিয়ে তোমালোক ক'ব বিচাৰিছো প্ৰত্যেক বছৰে সেবা বোৰ্ডে গ্ৰেছ মাৰ্ক প্ৰদান কৰি আহিছে গতিকে 2026 বৰ্ষতো তোমালোকক গ্ৰেছ মাৰ্ক প্ৰদান কৰিব আৰু যোৱা বৰ্ষত দেখিবৰ কাৰণে পোৱা গৈছে যে এটা বিষয়ত এজন ছাত্ৰ বা ছাত্ৰীয়ে 10 নম্বৰ লৈ পিনি গ্ৰেছ মাৰ্ক পাইছে আৰু উত্তীৰ্ণ কৰিছে মেট্ৰিক পৰীক্ষাত লগতে দুটা যদি বিষয় বেয়া হৈছে তেওঁলোকেও লাভ কৰিছে গ্ৰেছ মাৰ্ক গতিকে ছাত্ৰ ছাত্ৰীসকল যিসকলে 4 নম্বৰ অন্তত পাবা এটলিষ্ট তোমালোকেও চিন্তা নকৰিবা কাৰণ যোৱা বৰ্ষত যিসকলে থিয়ৰিত 4 নম্বৰ পাইছে তেওঁলোককো পাছ কৰাই দিছে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মনত যিকেইটা প্ৰশ্ন আছিলে আশা কৰিছো ডাউট মই ক্লিয়াৰ কৰিব পাৰিছো বুলি আৰু যদি কিবা কোৱেশ্চন থাকিলে তেনেহলে নিশ্চয় তলৰ কমেন্ট বক্সত কমেন্ট কৰিব কাৰণে নাপাহৰিবা আৰু এটা মনত ৰাখিবা যদিহে চেনেলটো সাবস্ক্ৰাইব কৰিছা তেতিয়াহে তোমালোকে কমেন্ট কৰিব পাৰিবা গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা তাৰ পাছত নিশ্চয় যদি কিবা ডাউট আছে কমেন্ট কৰিবা আৰু ক'ব বিচাৰিছো ছাত্ৰ ছাত্ৰী সকল ইয়াৰ ওপৰত ডিটেইলছত যদি তোমালোকে ভিডিও বিচাৰা তেনেহলে এই ভিডিওটোত মই লাইকৰ টাৰ্গেট ৰাখিছো 1000টা যদি তোমালোকে 1000টা লাইক কমপ্লিট কৰি দিয়া তেনেহলে মই অতি শীঘ্ৰে ডিটেইলছত এটা গ্ৰেছ মাৰ্কৰ ওপৰত ভিডিও বনাম য'ত প্ৰতিটো কথাই থাকিব গ্ৰেছ মাৰ্কৰ ওপৰত কোনে পাব কোনে নেপাব প্ৰতিটো ডিটেইলছত থাকিব যেকি নহওক এই ভিডিওটোত মই দিব কাৰণে চেষ্টা কৰিলো যিখিনি আছিল প্ৰশ্ন তোমালোকৰ যদি থাকি গল তেনেহলে সেই ভিডিওটো তোমালোকে পাই যাবা নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰিবা যদিহে ডাউট তোমালোকৰ কিবা থাকিলে ঠিক আছে নিশ্চয় তলৰ কমেন্ট বক্সত জনাবা বুলি আশা কৰিলো ভিডিওটো ইমানতে সমাপ্ত কৰিছো ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জয় অসম